এয়া বিনন্দাৰ নেমুবাৰী এখেতে হৈছে এইখন গাঁৱত প্ৰথম নেমুবাৰী খোলা ব্যক্তি। তেওঁ অনুপ্ৰেৰণাতে গোটেই গাঁওখন নেমু বাৰী খুলিবলৈ আৰম্ভ কৰিলে আৰু আমাৰ গাঁওখনক অনুসৰণ কৰি ওচৰে পাজৰে গোটেই গাঁওবোৰত এতিয়া নেমু বাৰী, গোটেই অঞ্চলটো এতিয়া নেমু বাৰীৰে ভৰি পৰিল। যদিও আগতে কৰিছিলে গাঁওবোৰত অকণমান দুজোপা তিনিজোপামান নিজে খাবৰ কাৰণেহে কৰিছিলে, এনেকৈ ব্যৱসায়িক ভিত্তিত বৃহৎ পৰিমাণে কৰা নাছিলে। এওঁই এজন ব্যক্তি যোনে নেকি নেমু বাৰীটো ইয়াত মানে কি বুলি ক'ম আৰু যুগান্তকাৰী মানে সেই ব্যক্তি নেমু বাৰী খোলাৰ ক্ষেত্ৰত। তেওঁ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মানুহো অলপ আহে, ইয়াত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহো আহে, ইভেন দিল্লীৰ পৰা মানুহ আহি চাই গৈছেগৈ নেমু বাৰীবোৰ। মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গোটেইখিনি মানুহ ইয়াত আহি চাই গৈছে। মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰৰ মানুহো আহিছে, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ মানুহো আহিছে আচলতে ইয়াত চাওক। তেওঁ বহুত ধুনীয়াকৈ ৰাখিছে, একদম পূৰা ফেঞ্চিং চেঞ্চিং দি লৈছে আৰু ধুনীয়াকৈ এইবোৰ দি লৈছে, বাঁহবোৰ দি লৈছে যাতে তলত নপৰে। এনেকৈ দি ল'লে কি হয়, নেমুবোৰো ধুনীয়াকৈ লাগি থাকে, তলত নপৰে আৰু তলত ডালবোৰ যদি পৰি যায় তাতে আকৌ গজি যায়। তো সেইটোৰ কাৰণে কি হয়, নেমু লগাৰ পৰিমাণটো কমি যায় আৰু ছিঙিবৰ কাৰণে অসুবিধা হয়। সেয়ে কি হয়, এনেকৈ যদি দি লয় তলত নপৰাকৈ ডাঙবোৰ, তেতিয়া খুব ধুনীয়াকৈ নেমুবোৰ লাগে, ছিঙিবলৈ সুবিধা হয়। তেখেত বহুতখিনি আগবাঢ়িলে নেমু খেতি কৰিয়েই। বৰ্তমান তেখেতে নেমু খেতি কৰিয়ে ধুনীয়াকৈ পকা ঘৰো বনাই লৈছে, বাইকো কিনি লৈছে, ল'ৰা ছোৱালীও তেওঁ টাউনত পঢ়াই আছে আৰু তেওঁ যথেষ্ট আচলতে আয় কৰিবৰ কাৰণে সক্ষম হৈছে। তেওঁক দেখি মানুহে এতিয়া বহুত অনুপ্ৰেৰণা পায় আচলতে। বহুত ওচৰে পাজৰে মানুহ চাবলৈ আহে তেখেতৰ কেনেকৈনো নেমু খেতি কৰিছে, লগতে তেওঁ পুলি কেনেকৈ উলিয়াব পাৰে সেই বিষয়ে ধুনীয়াকৈ মানুহক বুজাই দিব পাৰে। আৰু তেখেত এতিয়া নাই, তেখেতক যেতিয়া মই এতিয়া লগ পাম তেতিয়া আপোনালোকৰ লগত কথা পাতি শুনাম। চোৱাচোন গৈ শেষ লাগে নাই, তেওঁ নেমু বাৰী ইমানেই কৰিছে। খুব কষ্টও হয় বাৰু খেতিও, কিন্তু কষ্ট কৰিলেও যেতিয়া পইচা লোৱাৰ সময় আহে তেতিয়া মনটো ভাল লাগি যায় দিয়কচোন। তেখেতে তেনেকেই কষ্ট বুলি আচলতে ভবা নাই। ইয়াতো এটা ডাঙৰ বাৰী, ঘৰৰ কাষতো তেওঁৰ এটা ডাঙৰ বাৰী আছে। তেওঁ খুব কৰ্মঠ মানুহ হয়। ইয়াত প্ৰায় এতিয়া তেওঁক অনুসৰণ কৰি এতিয়া বহুত সৰু ডাঙৰ ল'ৰা ছোৱালীলৈকে নেমু খেতি কৰিবলৈ আৰম্ভ কৰিছে আৰু কৰি আছে আৰু যথেষ্ট পৰিমাণে উপকৃতও হৈছে, মানে ইনকাম লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ যে অকল নেমু খেতি কৰে সেইটোও নহয়, তেওঁ আচলতে বিভিন্ন শাক পাচলি খেতিও কৰি তেওঁ স্বাৱলম্বী হৈছে। মই বিনন্তি ডাঙৰীয়া আপোনালোকক লগ কৰাই দেখাম, তেওঁ কি কয় তেওঁৰ মুখেৰে শুনিব। হেল্ল' বন্ধুসকল, এয়া মই যে কৈছিলোঁ বিনন্দা বুলি, এয়া দাদা আহি আছে। দাদাই আপোনালোকক এই নেমু বাৰী সম্পৰ্কে অকণমান বৰ্ণনা কৰিব। দাদা এফালে আহক। এয়া দাদা আপোনাৰ ইয়াত নেমু কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে চিনাইচুক গাঁৱত? যিহেতু আপুনি প্ৰথম ব্যৱসায়িক ভিত্তিত নেমু খেতি কৰা মানুহ হয়, আপুনি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে, কেনেকৈ ষ্টাৰ্ট কৰিছিলে, তাৰপাছত আপোনাৰ এতিয়া কিমান নেমু আছে বিঘা হিচাপত বা জোপা হিচাপত, আৰু বছৰেকীয়া আয় কিমান হয়, এইবিলাক অকণমান আৰম্ভণিৰ পৰা আপুনি কৈ যাওকচোন বাৰু। যিহেতু আপুনি ইয়াত মানে কি বুলি প্ৰথম মানে নেমু খেতিৰ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা মানুহ গোটেই অঞ্চলটোত, গতিকে আপুনি অকণমান কওক। মোৰ নেমু খেতি কৰা আজি প্ৰায় 28 বছৰমান হ'ল। 28 বছৰ, হয়। আৰম্ভৰ পৰা ধৰি, হয়, আৰম্ভৰ পৰা। তাৰপৰা এতিয়া বৰাই মানে 10 বিঘামান মাটি হ'লগৈ আৰু। 10 বিঘামান মাটি, হয়। তেনেকৈ বাৰী অলপ বৰাই এতিয়া বাৰী গৈ 10 বিঘামান হ'লগৈ আৰু। হয়, এনেই কেইজোপামান আছে এনেই টোটেল হিচাপত আপুনি যদি হিচাপ কৰে? 10 বিঘাটো মই এতিয়া আছে প্ৰায় 6-7 হাজাৰ জোপামান আছে নেকি। হয় হয়। এতিয়া আপোনাৰ ইনকামটো কেনেকুৱা হয় বছৰেকত, ধৰক গোটেইখিনি বাৰীৰ পৰা মিলাই মেলি ধৰক? ইনকামটো মোৰ এইটো বস্তুটো প্ৰডাকশ্যনটোৰ ওপৰতো হয়, কিছু বছৰত বেছি লাগে, হয়, কিছু বছৰত কম লাগে, হয়। আৰু যদি আগতীয়াটো যদি প্ৰডাকশ্যনটো হৈ যায়, হয়, তেতিয়া ভাল মানে হয়, বিক্ৰীটো ভাল লাগে আৰু এই ৰেটটো বেছি পাওঁ, তেতিয়া হয়তো আগতীয়া যদি বনাব পাৰোঁ, হয়, মই 10 বিঘা মাটিত বা 4-5 লাখ টকা ইনকাম কৰিব পাৰোঁগৈ বছৰটোত। আৰু এতিয়া আপুনি নিজে লৈ যায় নে বেপাৰীক দিয়ে? মই নিজে লৈ যাওঁ। গোটেইখিনি লৈ যায় নে অলপ অলপতো বেলেগক দিয়ে চাগে? মানে কম পৰিমাণে, কেতিয়াবা কাৰোবাক লাগে বুলি ক'লে দিওঁ, প্ৰায় মই নিজে নিওঁ মানে। হয়, নিজে লৈ যায়। টাৰ্গেটটো মোৰ নিজৰ আৰু বেপাৰটো। হয়, আপুনি গাড়ী বন্দোবস্ত কৰি লৈ যায়নে? মোৰ গাড়ী ঘৰৰ পৰা লৈ যায়, বাৰীৰ পৰা লৈ যায়। বাৰীৰ পৰা লৈ যায়, মই নিজে যাওঁ। হয়।
মই নিজে যাওঁ। নিজে যায় হয়। তেতিয়াহ'লে এতিয়া এয়া আপোনাৰ দৃষ্টিত নেমু মানে লাভজনক হয়নে নহয়? হয়, লাভজনক কিন্তু পূৰা লাভজনক। সেইটো যদি আমাৰ ভাল পাইছোঁ খেতি কৰি ভাল পাইছে, তাৰপাছত এতিয়া উঠি অহা প্ৰজন্মই সেইখিনি হাতত ল'লে বেছি উপকাৰ হ'ব নেকি বাৰু? মই এইটোৱে ভাল পাইছোঁ হয় যে মোৰ প্ৰায় 28 বছৰ হ'ল ইয়াত নেমু খেতি কৰা। হয়। তাৰপাছত মোৰ যিকেইটা বংশ পৰিয়ালৰ মোৰ ওচৰে পাঁজৰে মানুহকেইটা সিহঁতে মোৰ খেতিটো নেমু খেতিটো চাই ইহঁতে ভাল পায় আৰু ইহঁতেও কৰিব ল'লে। মই ভাল পাইছোঁ। মই বহুত ভাল পাইছোঁ। ইহঁতে যদি কৰি ইহঁতেও যদি প্ৰডাকশ্যনটো হৈছে, ইহঁতেও স্বাৱলম্বী হৈছে, ইহঁতে চলিব পাৰিছে। এইটো খুব ভাল পাইছোঁ। আৰু হেৰি নেমুবোৰ এতিয়া কেইবছৰ জীয়াই থাকে এবাৰ ৰোৱাৰ পাছত? এইটো মলামাতটো ওপৰত কথা, বস্তুটো যদি লাগি থাকিব লাগিব। যদি মোৰ 28 বছৰীয়া গছটো এতিয়া খুব ধুনীয়া হৈ আছে, এতিয়াও ধুনীয়া হৈ আছে 28 বছৰলৈকে। মানে মাজত এবাৰ দুৰ্বল হৈছিলে। তাৰপাছত মই মানে তলকেইটা চাফা কৰি কিছুমান দৰৱ পাতি মাৰি মানে আৰু হেৰিকেইটা কৰি মানে বেয়া ডালকেইটা কাটি মই আঁতৰাই দি আৰু ভালকৈ মেৰামতি কৰি মানে গৰু ছাগলী সোমাবলৈ নিদিলে, তাৰপৰা আকৌ পুলি আহিলেগৈ। পুলি আহি সেইটোৰ পৰা আকৌ নতুন পুলিত আকৌ লাগিছেগৈ। 28 বছৰীয়া সেই গছৰ পৰা দুটা বাৰীত তেনেকুৱা আছিলে। 28 বছৰীয়া দুখন বাৰী 28 বছৰীয়া। বাপৰে। এতিয়াও লাগি আছে তাৰমানে পুলিবোৰ, কিন্তু হেৰিবোৰ কাটি দিবলগীয়া হ'ল আৰু পুৰণা ডালবোৰ শুকাই গৈছে, সেইখিনি কাটি দিয়া হয়। এই বেয়া হোৱা ডালকেইটা আৰু শুকাই যোৱা ডালকেইটা কাটি দিছোঁ। কাটি দি তাৰপৰা তাক অলপ মলামত কৰি ল'গৈ আৰু এইখিনি যেতিয়া পুলি দিয়াৰ সময়ত ছাগলী গৰু চৰু সোমাবলৈ দিব নালাগে আৰু সেইটোৰ পৰা আকৌ পুলি ওলাই আহিব আকৌ নতুন হ'বগৈ। তেনেকৈ বস্তু ৰাখি থ'ব পাৰে। যদি মেৰামতি নকৰে এই খুব বেছি 10 বছৰৰ পাছত বেয়া হৈ যায়। যদি মেৰামতি ভালকৈ যদি পইচা নধৰে 10 বছৰৰ পাছতে বেয়া হৈ যায়।